নমস্কাৰ বন্ধুসকল, এই ভিডিঅ'টোত আমি 2022 চনত অনুষ্ঠিত হৈ যোৱা আসাম পুলিচ SI এক্সামৰ যিখন কুৱেশ্যন পেপাৰ আছিল তাৰ জিকে কুৱেশ্যনবোৰ আলোচনা কৰিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াত অপশ্যন কেইটা আছে জগন্নাথ বৰুৱা, মানিক চন্দ্ৰ বৰুৱা, ব্ৰজনাথ শৰ্মা আৰু অচ্যুত লহকৰ। ইয়াৰ উত্তৰটো অপশ্যন এ জগন্নাথ বৰুৱা। যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক আছিল জগন্নাথ বৰুৱা। 1884 চনত যোৰহাটত এই অনুষ্ঠানটো প্ৰতিষ্ঠা কৰা হৈছিল। নামঘোষাত কিমানটা ঘোষা আছে? ইয়াত অপশ্যন কেইটা আছে 100টা, 500টা, 1000টা আৰু 2000টা। ইয়াৰ উত্তৰটো অপশ্যন চি 1000টা। মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা ৰচিত নামঘোষা পুথিত মুঠ 1000টা ঘোষা আছে। এই বিশেষ সংখ্যাৰ বাবেই ইয়াক হেজাৰী ঘোষা বুলিও জনা যায়। নামঘোষা অসমীয়া বৈষ্ণৱ সাহিত্যৰ অন্যতম পবিত্ৰ ধৰ্মপুথি। অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? ইয়াত অপশ্যন কেইটা আছে গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট আৰু নগাঁও। ইয়াৰ উত্তৰটো অপশ্যন বি ডিব্ৰুগড়। অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত অৱস্থিত। এই চিকিৎসা মহাবিদ্যালয়খন 1900 চনত বেৰী হোৱাইট মেডিকেল স্কুল নামেৰে স্থাপিত হৈছিল আৰু পিছলৈ 1947 চনৰ 3 নৱেম্বৰত আনুষ্ঠানিকভাৱে অসম চিকিৎসা মহাবিদ্যালয়লৈ উন্নতি কৰা হয়। স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? ইয়াত অপশ্যন কেইটা আছে ফখৰুদ্দিন আলী আহমেদ, ছাৰ আকবৰ হাইদৰি, ছাৰ ছাদুল্লাহ আৰু জগদীশ মুখী। ইয়াৰ উত্তৰটো অপশ্যন বি ছাৰ আকবৰ হাইদৰি। স্বাধীনতাৰ পিছত অসমৰ প্ৰথম ৰাজ্যপাল আছিল ছাৰ আকবৰ হাইদৰি। 1947 চনৰ 12 আগষ্টত তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰে আৰু 1948 চনত তেওঁৰ মৃত্যু পৰ্যন্ত কাৰ্যনিৰ্বাহ কৰিছিল। মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াত অপশ্যন কেইটা আছে অশোক, গৌতম বুদ্ধ, চন্দ্ৰগুপ্ত মৌৰ্য আৰু কৌটিল্য। ইয়াৰ উত্তৰটো অপশ্যন চি চন্দ্ৰগুপ্ত মৌৰ্য। মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল চন্দ্ৰগুপ্ত মৌৰ্য। তেওঁ খ্ৰীষ্টপূৰ্ব 321ত মগধৰ নন্দবংশৰ ৰজা ধনানন্দক পৰাস্ত কৰি এই বিশাল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। কামৰূপত ৰাজত্ব কৰা শেষ বংশটোৰ নাম কি? ইয়াত অপশ্যন কেইটা আছে আহোম বংশ, বৰ্মন বংশ, পাল বংশ আৰু খেন বংশ। ইয়াৰ উত্তৰটো অপশ্যন চি পাল বংশ। কামৰূপত ৰাজত্ব কৰা শেষ বংশটো আছিল পাল বংশ। ব্ৰহ্মপালে প্ৰতিষ্ঠা কৰা এই বংশই 990 খ্ৰীষ্টাব্দৰ পৰা 1138 খ্ৰীষ্টাব্দলৈ কামৰূপত ৰাজত্ব কৰিছিল। এই বংশৰ শেষ শাসকজন আছিল জয়পাল। জয়পাল মৃত্যুৰ পিছতে পাল বংশৰ জবনিকা পৰে আৰু কামৰূপ ৰাজ্য খণ্ড বিখণ্ড হৈ পৰে। পৰৱৰ্তী সময়ত আহোম, চুতীয়া, কছাৰী আদি নতুন ৰাজ্য গঢ়ি উঠে। প্ৰহ্লাদ চৰিত কোনে ৰচনা কৰিছিল? ইয়াত অপশ্যন কেইটা আছে ভট্টদেৱ, হেম সৰস্বতী, সুকুমাৰ বৰকাইত আৰু শ্ৰীমন্ত শংকৰদেৱ। ইয়াৰ উত্তৰটো অপশ্যন বি হেম সৰস্বতী। কবি হেম সৰস্বতীয়ে প্ৰহ্লাদ চৰিত পুথিখন ৰচনা কৰিছিল। কমতাপুৰৰ ৰজা দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতাত তেওঁ এই পুথিখন ৰচনা কৰিছিল। বিশ্ব ৰেডক্ৰছ দিৱস কেতিয়া পালন কৰা হয়? ইয়াত অপশ্যন কেইটা আছে 5 মে, 8 মে, 9 মে আৰু 15 মে। ইয়াৰ উত্তৰটো অপশ্যন বি 8 মে। প্ৰতি বছৰে 8 মে তাৰিখে বিশ্ব ৰেডক্ৰছ দিৱস পালন কৰা হয়। এই দিনটো আন্তঃৰাষ্ট্ৰীয় ৰেডক্ৰছ সমিতিৰ প্ৰতিষ্ঠাপক তথা প্ৰথম নোবেল শান্তি বঁটা বিজয়ী জিন হেনৰী ডুনাণ্টৰ জন্মবাৰ্ষিকী হিচাপে পালন কৰা হয়। এই দিৱসত বিশ্বজুৰি লাখ লাখ স্বেচ্ছাসেৱকৰ নিস্বাৰ্থ প্ৰচেষ্টা আৰু মানৱীয় অৱদানক সন্মান জনোৱা হয়, যিয়ে সংঘাত, দুৰ্যোগ আৰু স্বাস্থ্য সংকটৰ ফলত ক্ষতিগ্ৰস্ত ব্যক্তিসকলক সহায় কৰে। কোনখন ঠাইক স্কটলেণ্ড অৱ দ্য ইষ্ট বুলি জনা যায়? ইয়াত অপশ্যন কেইটা আছে শ্বিলং, টাৱাং, চেৰাপুঞ্জী আৰু আইজল। ইয়াৰ উত্তৰটো অপশ্যন এ শ্বিলং। মেঘালয়ৰ ৰাজধানী শ্বিলঙক স্কটলেণ্ড অৱ দ্য ইষ্ট বুলি জনা যায়। শ্বিলঙৰ সেউজীয়া পাহাৰ, মনোমোহা জলপ্ৰপাত, মৃদু আৰু কুঁৱলীসনা ঠাণ্ডা পৰিৱেশটোৰ লগত স্কটলেণ্ডৰ সৌন্দৰ্যৰ সাদৃশ্য লক্ষ্য কৰি ব্ৰিটিছসকলে এই নামাকৰণ কৰিছিল।
বৰদলৈ ট্ৰফি কোন চনৰ পৰা আৰম্ভ হৈছিল? ইয়াত অপশ্যনকেইটা আছে 1947, 1950, 1952 আৰু 1957 চন। ইয়াৰ উত্তৰটো অপশ্যন চি 1952 চন। বৰদলৈ ট্ৰফি প্ৰতিযোগিতা ফুটবল খেলৰ সৈতে জড়িত। এই খেল 1952 চনৰ পৰা আৰম্ভ হৈছিল। অসম এছ'চিয়েশ্যন কিমান চনত গঠন কৰা হয়? ইয়াত অপশ্যনকেইটা আছে 1903 চনত, 1905 চনত, 1947 চনত আৰু 1962 চনত। ইয়াৰ উত্তৰটো অপশ্যন এ 1903 চনত। অসম এছ'চিয়েশ্যন 1903 চনত গঠন কৰা হৈছিল। ইয়েই আছিল অসমৰ প্ৰথমটো ৰাজনৈতিক দল। এই অসম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি আছিল ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা, উপসভাপতি জগন্নাথ বৰুৱা আৰু সাধাৰণ সম্পাদক আছিল মাণিক চন্দ্ৰ বৰুৱা। পলাশী যুদ্ধ কোন চনত সংঘটিত হৈছিল? ইয়াত অপশ্যনকেইটা আছে 1750, 1757, 1759 আৰু 1780। ইয়াৰ উত্তৰটো অপশ্যন বি 1757 চনত। পলাশীৰ যুদ্ধ 1757 চনৰ 23 জুন তাৰিখে সংঘটিত হৈছিল। এই যুদ্ধ বংগৰ শেষ স্বাধীন নবাব ছিৰজুদৌল্লা আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত সংঘটিত হৈছিল। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি দিয়ে? ইয়াত অপশ্যনকেইটা আছে ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী। ইয়াৰ উত্তৰটো অপশ্যন এ ৰাষ্ট্ৰপতি। ভাৰতীয় সংবিধানৰ 217 নং অনুচ্ছেদৰ অধীনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক নিযুক্তি দিয়ে। ভাৰতৰ লৌহ মানৱ বুলি কোনজন ব্যক্তিক জনা যায়? ইয়াত অপশ্যনকেইটা আছে মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বসু, চৰ্দাৰ বল্লভভাই পেটেল আৰু খান আব্দুল গফৰ খান। ইয়াৰ উত্তৰটো অপশ্যন চি চৰ্দাৰ বল্লভভাই পেটেল। চৰ্দাৰ বল্লভভাই পেটেলক ভাৰতৰ লৌহ মানৱ বুলি কোৱা হয়। তেওঁ ভাৰতৰ প্ৰথম উপ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী আছিল। ভাৰত বিভাজনৰ পিছত দেশৰ 560খনতকৈও অধিক সৰু বৰ দেশীয় ৰাজ্য বা ৰাজকীয় ৰাজ্য একত্ৰিত কৰি অখণ্ড ভাৰত গঢ়াৰ অৱদানৰ বাবে তেওঁক ভাৰতৰ লৌহ মানৱ বুলি কোৱা হয়। ৰেড ক্লিফ লাইন কোন দুখন দেশৰ মাজৰ সীমাৰেখা? ইয়াত অপশ্যনকেইটা আছে ভাৰত নেপাল, ভাৰত চীন, ভাৰত বাংলাদেশ আৰু ভাৰত পাকিস্তান। ইয়াৰ উত্তৰটো অপশ্যন ডি ভাৰত আৰু পাকিস্তান। ৰেড ক্লিফ লাইন হৈছে ভাৰত আৰু পাকিস্তানৰ মাজৰ আন্তৰ্জাতিক সীমাৰেখা। 1947 চনৰ দেশ বিভাজনৰ সময়ত ব্ৰিটিছ চৰকাৰে এই সীমা নিৰ্ধাৰণ কৰিছিল। উগ্ৰতাৰা মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? ইয়াত অপশ্যনকেইটা আছে শিৱসিংহ, পুৰন্দৰ সিংহ, ৰাজেশ্বৰ সিংহ আৰু গদাধৰ সিংহ। ইয়াৰ উত্তৰটো অপশ্যন এ শিৱসিংহ। আহোম স্বৰ্গদেউ শিৱসিংহই 1725 খ্ৰীষ্টাব্দত ঐতিহাসিক উগ্ৰতাৰা মন্দিৰ নিৰ্মাণ কৰিছিল। এই স্থানক গুৱাহাটীৰ অন্যতম গুৰুত্বপূৰ্ণ শক্তিপীঠ হিচাপে গণ্য কৰা হয়। মন্দিৰটোৰ কাষতে তেওঁ জোৰপুখুৰী নামৰ পুখুৰী এটাও খন্দুৱাইছিল। 1930 চনৰ ঘূৰণীয়া মেজমেলত অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিল? ইয়াত অপশ্যনকেইটা আছে গোপীনাথ বৰদলৈ, লীলাধৰ বৰুৱা, চন্দ্ৰধৰ বৰুৱা আৰু বিষ্ণুৰাম মেধি। ইয়াৰ উত্তৰটো অপশ্যন চি চন্দ্ৰধৰ বৰুৱা। 1930 চনৰ লণ্ডনত অনুষ্ঠিত প্ৰথম ঘূৰণীয়া মেজমেলত অসমৰ পৰা চন্দ্ৰধৰ বৰুৱাই প্ৰতিনিধিত্ব কৰিছিল। হেপাটাইটিছ ৰোগে দেশৰ কোনটো অংশক প্ৰভাৱিত কৰে? ইয়াত অপশ্যনকেইটা আছে যকৃত, চকু, মস্তিষ্ক আৰু কাণ। ইয়াৰ উত্তৰটো অপশ্যন এ যকৃত। হেপাটাইটিছ ৰোগে প্ৰধানকৈ মানৱ দেহৰ যকৃত বা লিভাৰ অংশক প্ৰভাৱিত কৰে। হেপাটাইটিছ ৰোগে যকৃতৰ কলাসমূহ নষ্ট কৰে আৰু ইয়াৰ স্বাভাৱিক কাম কাজত বাধা প্ৰদান কৰে। কোনটো নৃত্যশৈলীয়ে ৰাসলীলাৰ জৰিয়তে ৰাধা আৰু কৃষ্ণৰ প্ৰেম কাহিনী বৰ্ণনা কৰে? ইয়াত অপশ্যনকেইটা আছে মণিপুৰী, কালবেলীয়া, গিদ্ধ লোকনৃত্য আৰু মটকি। ইয়াৰ উত্তৰটো অপশ্যন এ মণিপুৰী। মণিপুৰী নৃত্যশৈলীয়ে ৰাসলীলাৰ জৰিয়তে ৰাধা আৰু কৃষ্ণৰ প্ৰেম কাহিনী বৰ্ণনা কৰে। এই নৃত্যশৈলীটো সম্পূৰ্ণৰূপে শ্ৰীকৃষ্ণ আৰু ৰাধাৰ ভক্তি আৰু প্ৰেমৰ ওপৰত আধাৰিত। ভাৰতৰ কোনটো কোম্পানীয়ে কোভাক্সিন ভেকচিন নিৰ্মাণ কৰিছিল? ইয়াত অপশ্যনকেইটা আছে ভাৰত বায়'টেক, ছান ফাৰ্মা, ডিডিছ লেবৰেটৰিজ আৰু বায়'কন লিমিটেড।
ইয়াৰ উত্তৰটো অপশ্যন এ ভাৰত বায়'টেক। ভাৰত বায়'টেক নামৰ ভাৰতীয় ফাৰ্মা কোম্পানীটোৱে ক'ভিড-19ৰ কোভাক্সিন ভেকচিনটো নিৰ্মাণ কৰিছিল। আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট গ্ৰন্থখন কোনে লিখিছিল? ইয়াৰ উত্তৰটো অপশ্যন চি ডক্টৰ বাণীকান্ত কাকতি। আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট গ্ৰন্থখন লিখিছিল ডক্টৰ বাণীকান্ত কাকতিয়ে। এই গ্ৰন্থখনেই আছিল অসমীয়া ভাষা বিষয়ক প্ৰথম প্ৰণালীবদ্ধ গ্ৰন্থ। 1940 চনত প্ৰথম প্ৰকাশিত এই গ্ৰন্থখনে অসমীয়া ভাষাৰ উৎপত্তি, ধ্বনিতত্ত্ব আৰু ৰূপতত্ত্বৰ বিস্তাৰিত আলোচনা কৰিছে। স্বাধীনতা আৰু মত প্ৰকাশৰ অধিকাৰৰ বিষয়ে কোনটো অনুচ্ছেদত উল্লেখ আছে? ইয়াৰ উত্তৰটো অপশ্যন বি আৰ্টিকল 19। ভাৰতীয় সংবিধানৰ আৰ্টিকল 19 বা অনুচ্ছেদ 19ত স্বাধীনতা আৰু মত প্ৰকাশৰ অধিকাৰৰ বিষয়ে উল্লেখ আছে। সংবিধানৰ আৰ্টিকল 19A অনুসৰি দেশৰ প্ৰতিগৰাকী নাগৰিকে মুক্তভাৱে নিজৰ মতামত, চিন্তা আৰু ধাৰণা প্ৰকাশ কৰাৰ অধিকাৰ লাভ কৰে। সত্যমেৱ জয়তে বাক্যশাৰী কোনটো উপনিষদৰ পৰা লোৱা হৈছে? ইয়াৰ উত্তৰটো অপশ্যন ডি মুণ্ডক উপনিষদ। সত্যমেৱ জয়তে বাক্যশাৰী প্ৰাচীন ভাৰতীয় ধৰ্মগ্ৰন্থ মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে। ইয়াৰ অৰ্থ সত্যৰেই জয় হয়। এই মন্ত্ৰটো ভাৰতৰ জাতীয় নীতিবাক্য হিচাপেও ব্যৱহাৰ কৰা হয়। 2022 চনৰ 19 বছৰ অনূৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত ভাৰতে কোন দলক পৰাস্ত কৰিছিল? ইয়াৰ উত্তৰটো অপশ্যন এ ইংলেণ্ড। 2022 চনৰ 19 বছৰ অনূৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত ভাৰতে ইংলেণ্ডক পৰাস্ত কৰিছিল। 4 ফেব্ৰুৱাৰী 2022 তাৰিখে এণ্টিগুয়াৰ ছাৰ ভিভিয়ান ৰিচাৰ্ড ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেল মেচত ভাৰতে ইংলেণ্ডক 4 উইকেটত হৰুৱাই বিজয় লাভ কৰিছিল। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতীক চিহ্নত খোদিত জন্তুটো হৈছে? ইয়াৰ উত্তৰটো অপশ্যন এ বাঘ। ভাৰতীয় ৰিজাৰ্ভ বেংক RBIৰ প্ৰতীক চিহ্নত বাঘৰ চিত্ৰ অংকন কৰা আছে। লাচিমাৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল? ইয়াত অপশ্যন কেইটা আছে 1826, 1850, 1890 আৰু 1894 চনত। ইয়াৰ উত্তৰটো অপশ্যন ডি 1894 চনত। 1894 চনৰ 21 জানুৱাৰীত বৰপেটা জিলাৰ অন্তৰ্গত সৰুক্ষেত্ৰী মৌজাত এই ঐতিহাসিক কৃষক বিদ্ৰোহ সংঘটিত হৈছিল। ব্ৰিটিছ চৰকাৰে অত্যাধিক হাৰত ভূমি ৰাজহ বা কৰ আদায় কৰাৰ বিৰোধিতা কৰি স্থানীয় কৃষকসকলে এই বিদ্ৰোহৰ সূচনা কৰিছিল। মিবু গালুক কোন জনগোষ্ঠীৰ লোকে পৰিধান কৰা পোছাক? ইয়াৰ উত্তৰটো অপশ্যন চি মিচিং। মিবু গালুক হৈছে অসমৰ মিচিং জনগোষ্ঠীৰ পুৰুষসকলে পৰিধান কৰা এবিধ পৰম্পৰাগত চোলা। মিলন নিম্নলিখিত কোনটো সংগঠনৰ মুখপত্ৰ? ইয়াৰ উত্তৰটো অপশ্যন ডি অসম ছাত্ৰ সন্মিলন। মিলন হৈছে অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰ। 1916 চনত প্ৰতিষ্ঠা হোৱা এই ছাত্ৰ সংগঠনটোৱে অসমীয়া ভাষা সাহিত্যৰ উন্নতি আৰু সাহিত্য চৰ্চাৰ উদ্দেশ্যৰে এই মুখপত্ৰখন প্ৰকাশ কৰিছিল। কোনখন ৰাজ্যত ৰাণথাম্বৰ ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত? ইয়াৰ উত্তৰটো অপশ্যন চি ৰাজস্থান। ৰাণথাম্বৰ ৰাষ্ট্ৰীয় উদ্যান ৰাজস্থানৰ ছাৱাই মধুপুৰ জিলাত অৱস্থিত। প্ৰথমতে 1955 চনত ইয়াক ছাৱাই মধুপুৰ গেম অভয়াৰণ্য হিচাপে স্থাপন কৰা হৈছিল। পিছলৈ 1973 চনত ভাৰতৰ অন্যতম প্ৰজেক্ট টাইগাৰ সংৰক্ষিত বনাঞ্চল হিচাপে নিৰ্ধাৰণ কৰা হৈছিল আৰু 1980 চনৰ 1 নৱেম্বৰত ৰাণথাম্বৰ ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। বিখ্যাত অভিনেতা পৰিচালক প্ৰমথেশ বৰুৱাৰ জন্ম ক'ত হৈছিল? ইয়াৰ উত্তৰটো অপশ্যন বি গৌৰীপুৰ। বিখ্যাত অভিনেতা পৰিচালক প্ৰমথেশ বৰুৱাৰ জন্ম অসমৰ ধুবুৰী জিলাৰ গৌৰীপুৰত হৈছিল। দাণ্ডী যাত্ৰাত মহাত্মা গান্ধীৰ সৈতে অসমৰ পৰা কোনে ভাগ লৈছিল? ইয়াৰ উত্তৰটো অপশ্যন বি লীলাধৰ বৰুৱা। 1930 চনৰ 12 মাৰ্চৰ পৰা 6 এপ্ৰিললৈকে চলা 24 দিনীয়া ঐতিহাসিক দাণ্ডী যাত্ৰাত মহাত্মা গান্ধীৰ সৈতে অসমৰ পৰা লীলাধৰ বৰুৱাই প্ৰতিনিধিত্ব বা অংশগ্ৰহণ কৰিছিল। গান্ধীজীৰ সৈতে এই যাত্ৰাত অংশগ্ৰহণ কৰা তেওঁৱেই একমাত্ৰ অসমীয়া। জনশক্তিৰ ফালৰ পৰা ভাৰতৰ আটাইতকৈ ডাঙৰ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী কোনটো?
ইয়াৰ উত্তৰটো অপশ্যন এ CRPF। জনশক্তিৰ ফালৰ পৰা ভাৰতৰ আটাইতকৈ ডাঙৰ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীটো হৈছে CRPF। 1939 চনৰ 27 জুলাই তাৰিখে এই বাহিনী প্ৰতিষ্ঠা কৰা হৈছিল। এই বাহিনীত প্ৰায় 3 লাখতকৈ অধিক জোৱান বা কৰ্মচাৰী আছে। গ্ৰামেটিকেল নোটছ অন আছামিজ লেংগুৱেজ গ্ৰন্থখন কোনে লিখিছিল? ইয়াৰ উত্তৰটো অপশ্যন এ ডক্টৰ নাথান ব্ৰাউন। গ্ৰামেটিকেল নোটছ অন আছামিজ লেংগুৱেজ গ্ৰন্থখন আমেৰিকান বেপ্টিষ্ট মিছনেৰী ডক্টৰ নাথান ব্ৰাউনে ৰচনা কৰিছিল। অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক বা পিতৃ বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো অপশ্যন চি অচ্যুত লহকৰ। অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক বা পিতৃ বুলি অচ্যুত লহকৰক জনা যায়। 1963 চনত পাঠশালাত তেওঁ প্ৰথমখন ভ্ৰাম্যমাণ থিয়েটাৰ নটৰাজ থিয়েটাৰ প্ৰতিষ্ঠা কৰি অসমত এক অনন্য সাংস্কৃতিক আন্দোলনৰ পাতনি মেলিছিল। ভাৰতৰ প্ৰথমখন টকি বা সবাক চলচ্চিত্ৰ কোনখন? ইয়াৰ উত্তৰটো অপশ্যন এ আলম আৰা। ভাৰতৰ প্ৰথমখন টকি বা সবাক শব্দযুক্ত ছবি হৈছে 1931 চনত মুক্তিলাভ কৰা আলম আৰা। এই ছবিখন পৰিচালনা কৰিছিল আৰদেশীৰ ইৰাণীয়ে। আলম আৰা ছবিখন 1931 চনৰ 14 মাৰ্চত মুম্বাইৰ মেজেষ্টিক চিনেমা হলত প্ৰথমবাৰৰ বাবে মুক্তি পাইছিল। কোচ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াত অপশ্যন কেইটা আছে নৰনাৰায়ণ, বিশ্বসিংহ, চিলাৰায় আৰু নৰসিংহ। ইয়াৰ উত্তৰটো অপশ্যন বি বিশ্বসিংহ। কোচ ৰাজ্য বা কোচ ৰাজবংশৰ প্ৰতিষ্ঠাপক আছিল বিশ্বসিংহ। 1515 চনত তেওঁ কমতাপুৰ ৰাজ্যত এই শক্তিশালী ৰাজবংশটো প্ৰতিষ্ঠা কৰিছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনটো অধিৱেশনত সম্পূৰ্ণ স্বাধীনতা বা পূৰ্ণ স্বৰাজৰ বাবে প্ৰস্তাৱ লোৱা হৈছিল? ইয়াৰ উত্তৰটো অপশ্যন চি 1929 চনৰ লাহোৰ অধিৱেশন। ভাৰতীয় জাতীয় কংগ্ৰেছৰ 1929 চনৰ লাহোৰ অধিৱেশনত ঐতিহাসিক সম্পূৰ্ণ স্বাধীনতা বা পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। 1929 চনৰ 19 ডিচেম্বৰত পণ্ডিত জৱাহৰলাল নেহৰুৰ সভাপতিত্বত এই প্ৰস্তাৱ গৃহীত হয়। এই অধিৱেশনতে 1930 চনৰ 26 জানুৱাৰী তাৰিখটো সমগ্ৰ দেশতে পূৰ্ণ স্বৰাজ দিৱস বা প্ৰথম স্বাধীনতা দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। অসম মহিলা সমিতি কোনে গঠন কৰিছিল? ইয়াৰ উত্তৰটো অপশ্যন বি চন্দ্ৰপ্ৰভা শইকীয়ানী। অসমৰ নাৰীবাদী আন্দোলনৰ পথ প্ৰদৰ্শক চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে 1926 চনত অসম প্ৰাদেশিক মহিলা সমিতি বা অসম মহিলা সমিতি গঠন কৰিছিল। মহিলা সবলীকৰণ, নাৰী শিক্ষাৰ প্ৰসাৰৰ বাবে তেওঁ এই সংস্থাটো গঠন কৰিছিল। ভগৱান বুদ্ধই কোন স্থানত মহাপৰিনিৰ্বাণ লাভ কৰিছিল? ইয়াৰ উত্তৰটো অপশ্যন এ কুশীনগৰ। ভগৱান গৌতম বুদ্ধই বৰ্তমানৰ উত্তৰ প্ৰদেশত অৱস্থিত কুশীনগৰত প্ৰায় 483 খ্ৰীষ্টাব্দত 80 বছৰ বয়সত মহাপৰিনিৰ্বাণ বা মৃত্যু লাভ কৰিছিল। বিত্তীয় নীতি কোন বেংকে চোৱা চিতা কৰে? ইয়াৰ উত্তৰটো ভাৰতীয় ৰিজাৰ্ভ বেংক। ভাৰতীয় বিত্তীয় নীতি ভাৰতীয় ৰিজাৰ্ভ বেংকে চোৱা চিতা কৰে। কেন্দ্ৰীয় বেংক হিচাপে ৰিজাৰ্ভ বেংকে বজাৰত টকাৰ যোগান, মুদ্ৰাস্ফীতি আৰু বেংকৰ সুদৰ হাৰ আদি পৰিচালনা কৰে। জয়সাগৰ পুখুৰী কোনে খান্দিছিল? ইয়াৰ উত্তৰটো অপশ্যন চি ৰুদ্ৰসিংহ। আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই 1697 খ্ৰীষ্টাব্দত তেওঁৰ মাতৃ জয়মতীৰ স্মৃতিত জয়সাগৰ পুখুৰীটো খন্দুৱাইছিল। এই পুখুৰীটো অসমৰ শিৱসাগৰ জিলাত অৱস্থিত এক ঐতিহাসিক পুখুৰী। অসমৰ কোনখন ঠাই কাঁহ শিল্পৰ বাবে বিখ্যাত? ইয়াৰ উত্তৰটো অপশ্যন এ সৰ্থেবাৰী। অসমৰ বৰপেটা জিলাত অৱস্থিত সৰ্থেবাৰী কাঁহ শিল্প আৰু ইয়াৰ দ্বাৰা নিৰ্মিত বাচন বৰ্তনৰ বাবে বিখ্যাত। হস্তিবিদ্যাৰ নভ পুথিখন কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰটো অপশ্যন চি সুকুমাৰ বৰকাইত। হস্তিবিদ্যাৰ নভ পুথিখন আহোম স্বৰ্গদেউ শিৱসিংহ আৰু বৰৰজা অম্বিকা দেৱীৰ নিৰ্দেশক্ৰমে সুকুমাৰ বৰকাইতে ৰচনা কৰিছিল। এই পুথিখনত হাতীৰ প্ৰকাৰ, ভেদ, প্ৰকৃতি, ৰোগ আৰু নিৰাময়ৰ প্ৰয়োজনীয় ঔষধ পাতি আদিৰ বিষয়ে বৰ্ণনা আছে।
মোৱামৰীয়া বিদ্ৰোহ কোন চনত আৰম্ভ হৈছিল? ইয়াত অপশ্যনকেইটা আছে 1760, 1769, 1826 আৰু 1894 চনত। ইয়াৰ উত্তৰটো কি হ'ব আপোনালোকে কমেণ্ট কৰি জনাওক।